Hello guys, welcome back to another video. আজি ভিডিওটোৰ মাধ্যমেৰে আপোনালোকৰ ওচৰত বহুত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছো যেসকলে অল ইণ্ডিয়া লিমিটেডত এপ্ৰেন্টিসশিপ কৰিম বুলি ভাবি আছে পলিটেকনিক পাস আউট ষ্টুডেন্ট বা আইটিআই পাস আউট ষ্টুডেন্ট যেসকলে কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে বহুত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বহুতে ৰিকুৱেষ্ট কৰি আছিল যে নেক্সট কি কোন মাহত বেচ লোৱা হ'ব নতুন বেচ আৰু যোৱা বৰ্ষত কি মান্থত বেচবোৰ লোৱা হৈছিল কি মান্থত এপ্ৰেন্টিসশিপ লোৱা হৈছিল আৰু কেটা বেচ এইটো বৰ্ষত 2024 বৰ্ষত লোৱাৰ সম্ভাৱনা আছে গুটিখিনি ইনফৰমেশ্যন আপোনালোকক জনাম আৰু এতিয়ালৈকে কেটা বেচ ইতিমধ্যে এপ্ৰেন্টিসশিপ লৈছে অল ইণ্ডিয়া 2024 বৰ্ষত গুটিখিনি ইনফৰমেশ্যন আপোনালোকক জনাম আপোনালোকে ভিডিওটো হেকলৈ সম্পূৰ্ণকৈ খুব মনোযোগ সহকাৰে চাব ঠিক আছে আৰু যেসকলে চেনেলটো সাবস্ক্ৰাইব কৰে না আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব এইটোৱে ৰিকুৱেষ্ট থাকিলে সকলোৱে এই চেনেলটো সাবস্ক্ৰাইব কৰিব কাৰণ এই চেনেলটো জৰিয়তে আপোনালোকে অল ইণ্ডিয়াৰ এপ্ৰেন্টিসশিপ ৰিলেটেড বা যিকোনো অসমৰ যিকোনো ইণ্ডাষ্ট্ৰিয়েল ইনফৰমেশ্যন যিবোৰ এপ্ৰেন্টিসশিপ ৰিলেটেড ইনফৰমেশ্যন বা জব ৰিলেটেড ইনফৰমেশ্যন আইটিআই পলিটেকনিক বা গ্ৰেজুৱেট লেভেলৰ সকলো ধৰণৰ ইনফৰমেশ্যন এই চেনেলটোৰ মাধ্যমেৰে আপোনালোকে পাব ঠিক আছে তো প্ৰথমতে আপোনালোকক কৈছো যেহেতু এইটো ভিডিও বনাই আছো এপ্ৰিল মাহৰ শেষৰ মানে তাৰিখত ঠিক আছে প্ৰায় আজি 26 তাৰিখ ওকে 26 এপ্ৰিল এতিয়া কথা হৈছে নেক্সট কেতিয়া এপ্ৰেন্টিসশিপ লোৱাৰ সম্ভাৱনা কেতিয়া আছে গুটিখিনি ইনফৰমেশ্যন আপোনালোকক জনাইছো সক যেহেতু যোৱা মাৰ্চ মাহৰ শেষত মেইল আহিছিলে ওকে এপ্ৰিলৰ 1 তাৰিখৰ পৰা নতুনকৈ জয়নিং ষ্টাৰ্ট হৈছে নতুন বেচ যোনটো 2024 বৰ্ষত এতিয়া নেক্সট মাহ কোনটো মাহত লব হেতু যদি আপোনালোকক জানিব বিচাৰে যেহেতু জুন মাহত এটা বেচ উলাব ঠিক আছে যোৱা বৰ্ষত জয়েন হোৱা জুন মাহত এটা বেচৰ এপ্ৰেন্টিসশিপ শেষ হ'ব পলিটেকনিকৰ ক্ষেত্ৰৰ কথা কৈছে বা আইটিআই ওকে তো গতিকে আমি ক'ব পাৰি যে জুন মাহত যেহেতু আমাৰ স্কিপ কৰি গৈছে যোৱা বৰ্ষত আমাৰ জানুৱাৰী মাহত এপ্ৰেন্টিসশিপ লৈছিলে বা ফেব্ৰুৱাৰী 1 তাৰিখে জয়নিং মাৰ্চত লৈছিলে ওকে এইটো বৰ্ষত ডাইৰেক্টলি মাৰ্চ মাহৰ যোনটো বেচ মানে এপ্ৰিলৰ 1 তাৰিখে জয়নিং এটা বেচে লৈছে গতিকে জুন মাহত যদি ষ্টুডেন্টৰ এপ্ৰেন্টিসশিপ শেষ হৈ যায় গতিকে অল ইণ্ডিয়া খালি হৈ যাব হেতু কাৰণে জুন মাহৰ বেচটো লোৱাৰ সম্ভাৱনা বহুতেই আছে তো গতিকে মে মাহৰ মাজত 15-20 তাৰিখৰ ভিতৰত মেইল আহি যাব পাৰে যিসকলে এপ্লাই কৰা নাই তেওঁলোকে নিশ্চয়কৈ কৰিব আৰু বহুতে কোৱেশ্চন কৰি আছিল যে প্ৰিভিয়াস যে বেচ লৈছে সেই বেচটো কি ভিত্তিত আসলে সিলেকশন কৰিছে মাৰ্ক ভিত্তিত নে কাষ্ট ক্যাটাগৰী বেসিক্যালি অল ইণ্ডিয়া কোনো কাষ্ট ক্যাটাগৰী হিচাপে সিলেকশন নকৰে অনলি পার্সেন্টেজ হিচাপত কৰে কিন্তু এটো বৰ্ষত দেখা গৈছে যে 90% পোৱা ষ্টুডেন্টও কিছুমানে পোৱা নাই কিন্তু কিছুমানে 70% পোৱা ষ্টুডেন্টও পাইছে গতিকে এইটো ক্ষেত্ৰত যদি আপোনালোকে বহুতে প্ৰশ্ন কৰিছে হেতু কাৰণে মই লাৰ্নিং ডিপাৰ্টমেন্টৰ অফিচাৰৰ লগত কেজমান অফিচাৰৰ লগত মই ডিসকাস কৰিছো এইটো কথা তো এইটো কথা আপোনালোকে যদি জানিব বিচাৰে মানে যিসকলে আগতে এপ্লাই কৰিছিল তেওঁলোকৰ প্ৰিফাৰেন্সটো বেছি দিছে ওকে ধৰি লওক পাৰ্টিকুলাৰ এটা মান্থ এপ্ৰিল মাহত যদি আপোনালোকে এতিয়া আপোনালোকে যদি ডিসেম্বৰ মাহত এপ্লাই কৰিছিল যোৱা বৰ্ষৰ ডিসেম্বৰ মাহত 2023 ডিসেম্বৰ মাহত যদি আপোনালোকে এপ্লাই কৰিছে তেনেহলে আপোনালোকৰ সেই ডিসেম্বৰৰ মাহত যি কেজন ষ্টুডেন্ট এপ্লাই কৰিছে তাত 90% থাকিব পাৰে 70% থাকিব পাৰে সেই কেজনৰ ভিতৰত যোনটো টপ হ'ব সেই টপ অনুযায়ী কাটঅফ ওলাব সেই কাটঅফ অনুযায়ী আসলতে এই বৰ্ষত একচুয়ালি এপ্ৰেন্টিসশিপ লৈছে ধৰি লওক এতিয়া যদি আপুনি লেটকৈ এপ্লাই কৰে ভাল পার্সেন্টেজ থাকিলেও আপোনালোকে কি জানি নাপাব পাৰে ওকে যেহেতু পলিটেকনিকৰ ক্ষেত্ৰত কৈছো এইটো সমস্যা একমাত্ৰ পলিটেকনিকৰ ষ্টুডেন্টৰ হৈছে আইটিআইৰ কিন্তু হোৱা নাই আইটিআইৰ পার্সেন্টেজ ওয়াইজ আগত যেনেকুৱা আছিল তেনেকুৱাই কম পার্সেন্টেজ পোৱা নাই যদিও যিসকলে অকমান লেটকে এপ্লাই কৰে তেওঁলোকৰ কথা অকমান হকিয়া আইটিআইৰ ক্ষেত্ৰত অকমান তেনেকুৱা দেখা যায় ধৰি লওক কিছুমানে বলে মেইল দিয়াৰ সময় হৈছে সেই সময়তে এপ্লাই কৰিছে তেতিয়া তেওঁলোকে নাপাব পাৰে ধৰি লওক মাৰ্চ মাহত মেইল দিছে আৰু মাৰ্চ মাহতে আপুনি এপ্লাই কৰিছে তেতিয়া আইটিআই সকলে পোৱা নাই বা নাপাব পাৰে তো আপোনালোকে এপ্লাই কৰক ঠিক আছে এপ্লাই কৰিলে কি হ'ব আইটিআই ষ্টুডেন্ট সকলকো কৈছো বা পলিটেকনিকৰ ষ্টুডেন্ট সকলকো কৈছো আপোনালোকে এপ্লাই কৰক এপ্লাই কৰিলে কি হ'ব মে মাহৰ যেহেতু ইলেকশন মে মাহত শেষ হ'ব ইলেকশনৰ লগত এটো ৰিলেটেড নহয় বাৰু তথাপিও এটা জাস্ট আপোনালোকক এটা আইডিয়া দিছো ইলেকশনৰ পিছত ঠিক আছে ইলেকশনৰ পিছত মেইল অহাৰ বহুতেই চান্স আছে কাৰণ জুন মাহত কিন্তু এটা বেচ সম্পূৰ্ণৰূপে ওলাব খালি এটা বেচ বুলিবলৈ বহুত কোৱান্টিটি বহুত ষ্টুডেন্ট ওলাই যাব ঠিক আছে বহুত কেটা ব্ৰাঞ্চৰে প্ৰতিটো ব্ৰাঞ্চৰে আসলতে ডিপাৰ্টমেন্ট ওয়াইজ খালি হৈ যাব এপ্ৰেন্টিসশিপৰ ষ্টুডেন্ট গতিকে আপোনালোকে এপ্লাই কৰক
জুন মাহৰ যোনটো বেটছ তাত যদি আপোনালোকে এপ্ৰেণ্টিছশ্বিপত সোমাব বিচাৰিছে তেনেহ'লে এতিয়ালৈকে এপ্লাই কৰা নাই যদি কৰক ঠিক আছে আপোনালোকে মেইল আহি যাব মে' মাহত এতিয়া কথা হৈছে এতিয়ালৈকে কেইটা বেটছ অইল ইণ্ডিয়া ল'লে 2024 বৰ্ষত বেচিকেলি 2024 বৰ্ষত মাত্ৰ এটা বেটছেই লৈছে ক'বলৈ গ'লে অ'কে কাৰণ যোৱা বৰ্ষত দেখা গৈছে ফেব্ৰুৱাৰীত এটা বেটছ জইনিং হৈছে এপ্ৰিলত এটা বেটছ জইনিং হৈছে তাৰপিছত জুন মাহত আপোনালোকৰ সেই যোৱা বৰ্ষৰ কথাটো কৈছোঁ কম বাৰু অকণমান পিছত বাট 2024 বৰ্ষৰ যদি আপোনালোকে জানিব বিচাৰিছে তেনেহ'লে অনলি এই ৰিচেণ্টলি যোনটো এপ্ৰিল মাহৰ 1 তাৰিখে জইনিং হ'ল মানে মাৰ্চ মাহত মেইল আহিছিলে ডকুমেণ্ট ভেৰিফিকেশ্যন মাৰ্চ মাহতে হৈছে এপ্ৰিল তাৰিখৰ 1 তাৰিখৰ পৰা জইনিং হৈছে নতুন কাৰণ এপ্ৰিল মাহত যোৱা বৰ্ষৰ যিসকলে জইন কৰিছিল এপ্ৰিল মাহত তেওঁলোকৰ শেষ হৈছিল আৰু সেইটো বেটছত নতুন বেটছটো সোমাই দিছে অ'কে এতিয়া যোৱা বৰ্ষৰ জুন মাহৰ যোনটো বেটছ সেই বেটছত নতুন আৰু বেটছ লোৱাৰ সম্ভাৱনা আছে অ'কে এতিয়া যোৱা বৰ্ষত কি মান্থত লোৱা হৈছিল আপোনালোকে যদি জানিব বিচাৰে আপোনালোকক জনাইছোঁ চাওক যোৱা বৰ্ষৰ হিচাপত যদি জানিব বিচাৰে 2023 বৰ্ষ বা 22 বৰ্ষ অ'কে 2022 বৰ্ষতো যিহেতু 2022ৰ ষ্টুডেণ্টসকলে পাই গৈছিলে 2022 বৰ্ষৰ নৱেম্বৰৰ পৰা এপ্ৰেণ্টিছশ্বিপ ষ্টাৰ্ট হৈছিলে আগতে যোনটো ছিষ্টেম আছিলে এতিয়া অকণমান চেঞ্জ কৰিলে নৱেম্বৰত এটা বেটছ লয় তাৰপিছত আপোনালোকৰ পিছত ফেব্ৰুৱাৰীত জইনিং এটা বেটছ লৈছিলে যোৱা বৰ্ষৰ যিটো বেটছ আছিলে তাৰপিছত আৰু আপোনালোকৰ মাৰ্চ মাহত ডকুমেণ্ট ভেৰিফিকেশ্যন এপ্ৰিল মাহত এটা বেটছ আছিলে অ'কে এপ্ৰিলৰ বেটছ দেন জুন বেটছ অ'কে জুনৰ পিছত আপোনালোকৰ ডিচেম্বৰ ঠিক আছে ডিচেম্বৰত এটা বেটছ লোৱা আছে চ' এইকেইটা হ'ল যোৱা বৰ্ষৰ হিচাপত মানে ডিচেম্বৰ মাহতো লোৱা হৈছিলে এই বৰ্ষতো তেনেকুৱা লোৱাৰ সম্ভাৱনা আছে এপ্ৰিল মাহত লৈছে এতিয়া জুন মাহত ল'ব ডিচেম্বৰ মাহতো ল'ব আৰু ITIৰ কথা যদি শুনিব বিচাৰিছে আগষ্ট মাহত লোৱাৰ বহুত বেটছ আছে আগষ্টত ল'ব পাৰে মে' মাহততো ল'বই ঠিক আছে মে' মানে জুন মাহত আগষ্টত ল'ব অ'কে এনেকুৱা মাহত আপোনালোকে এপ্ৰেণ্টিছশ্বিপৰ কাৰণে জইনিং কৰিব পাৰিব তো ITI যিসকলে ষ্টুডেণ্ট আছে আৰু পলিটেকনিকৰ ষ্টুডেণ্ট আপোনালোকে নেপছ পৰ্টেলত ITI সকলে এপ্লাই কৰক আৰু নেটছ পৰ্টেলত আপোনালোকে পলিটেকনিকৰ ষ্টুডেণ্টসকলে এপ্লাই কৰি ৰাখক আপোনালোকে মাৰ্কছ ৱাইজ বহুতেই কুৱেশ্যন কৰি আছিলে যে এইটো বৰ্ষত হয়তো বা কাষ্ট কেটেগৰী হিচাপত লৈছিলে নহয় আচলতে মেইন কথাটো হ'ল সেইটোৱে নাটছ 2.0 পৰ্টেলৰ অকণমান চেঞ্জেছ কৰিছে তেওঁলোকে যে যিসকলে আগতে এপ্লাই কৰিব তেওঁলোকে আচলতে প্ৰিফাৰেঞ্চটো সোনকালে পাব ঠিক আছে বেছি পাব গতিকে আপোনালোকে এপ্লাই কৰি ৰাখক এপ্লাই কৰাৰ পিছত কি হয় আপোনালোকে নিশ্চয়কৈ বুজিব পাৰিব গোটেইখিনি ইনফৰমেশ্যন আপোনালোকে পাব তো আপোনালোকে এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ অইল ইণ্ডিয়াৰ এপ্ৰেণ্টিছশ্বিপ ৰিলেটেড লেটেষ্ট কি আপডেট বহুতেই জানিব বিচাৰে কিউৰিচিটি থাকে বহুতৰে যিহেতু বহুতেই ৱেইটিং কৰি আছে বহুতেই এপ্লাই কৰিছে তো গতিকে আপোনালোকে এপ্লাই কৰিছে ভাল কথা অকণমান ৱেইট কৰক আৰু এটা কথা কি আপোনালোকে অনলি অইল ইণ্ডিয়াৰ কাৰণে ৱেইট নকৰিব বহুত কোম্পানী আছে অসমত PVC ছেক্টৰত যদি আপোনালোকে ট্ৰাই কৰে বহুতকেইটা কোম্পানী আছে তাত আপোনালোকে ট্ৰাই কৰক তাতেও এপ্ৰেণ্টিছশ্বিপ কৰি থওক ঠিক আছে যদি সুবিধা পায় অ'কে আজি ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ যিমানখিনি ইনফৰমেশ্যন আশা কৰিলোঁ বুজি পাইছে যদি কিবা ইনফৰমেশ্যন জানিবলগীয়া আৰু থাকে তেনেহ'লে কমেণ্টত নিশ্চয়কৈ কমেণ্ট কৰিব কমেণ্ট ছেকশ্যনত ঠিক আছে তো আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই আজি ভিডিঅ' চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ থেংক ইউ ছ' মাছ বাই বাই